নমস্কাৰ বন্ধু বান্ধৱী সকল, কি খবৰ? আপোনালোকৰ খবৰ ভালনে? মোৰো বাৰু ভালে, দুখৰ মাজতে। এয়া আজি মোৰ জোৰোণ, তাকে অকণমান আপোনালোকৰ আগত ভিডিঅ' বনাই ৰাখিছিলোঁ। তাকে ভাবিলোঁ আপোনালোককো দেখাই দিওঁ। এয়া মোৰ চিম্পুলভাৱে জোৰোণ পতা হৈছিলে, কাৰণ আমাৰো খুব বেছি অকণমান ঘৰত প্ৰব্লেম হৈ আছিলে। তাৰ কাৰণে খুব বেছি ডাঙৰকৈ পতা নাই, নৰ্মেলি পাতিছোঁ চিম্পলকৈ। এয়া মোৰ হ'বলগীয়া হাজবেণ্ড আছিলে। আজি এখেত মোৰ হাজবেণ্ড হৈ গ'ল, কাৰণ তেখেতে মোৰ কপালত সেন্দুৰ দিলে, আঙুঠি পিন্ধালে। তাকে আপোনালোকে কমেণ্ট কৰি জনাবচোন, হাজবেণ্ডক আৰু মোক জোৰোণ লুকত কেনেকুৱা লাগিছে। এয়া ফাইনেলি আমাৰ জোৰোণ হৈ গ'ল, কাৰণ খুব বেছি লম্বা কৰা নাই ভিডিঅ'টো, অকণমানকৈ বনাই ৰাখিছোঁ গোটেইখিনি আপোনালোকক দেখাওঁ বুলি। তেখেতকো মই অৱশ্যে আমাৰ দৰা বৰা কৰা নাই, সেইটো কাৰণে তেখেতৰ বস্তুখিনিও মই জোৰোণতে একেবাৰে দি দিম। তেখেতৰ আঙুঠিটো মই পিন্ধাই দিলোঁ, কাৰণ আমাৰ এংগেজমেণ্ট কৰা নাছিলোঁ, কোৰ্ট মেৰেজ কৰিছোঁ, কিন্তু আজি একেবাৰে এংগেজমেণ্টটো ৰিং চেৰিমনি কৰি ল'লোঁ। ইয়াৰ আমি কেক কাটিলোঁ। বাকী কমেণ্ট কৰি জনাবচোন, আজি মোক বোৱাৰীৰ ৰূপত কেনেকুৱা লাগিছে, মোৰ হাজবেণ্ডক কেনেকুৱা লাগিছে, কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আপোনালোকে আশীৰ্বাদ কৰিব, আমাৰ যেন নতুন জীৱনটো সুখৰ বাবে হয়, সুখ শান্তিৰ মাজেৰে ধুনীয়াকৈ যায়। এয়া আমাৰ ফটোশ্বুট হৈছিলে, তাকে অকণমান ফটোখিনি দেখাই দিলোঁ।